ধিঙৰ কটকুৰি বজাৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হাইদৰ আলী। নগাঁও জিলাৰ 55 নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত কটকুৰি বজাৰত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলীয়ে এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি বজাৰত ৰাইজৰ লগত মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানৰ পিছতে সাংবাদিকৰ এক সাক্ষাৎকাৰত আলীয়ে কয়, মই ধিং সমষ্টিৰ সক্ৰিয় কৰ্মী। আজি 15-20 বছৰ ধৰি মই কংগ্ৰেছ দলৰ লগত জড়িত হৈ 2বাৰ জিলা পৰিষদৰ সদস্য আছিলোঁ আৰু এবাৰ নগাঁও জিলা পৰিষদৰ সভাপতি নিৰ্বাচিত হৈছিলোঁ। ধিং বিধানসভা সমষ্টিৰ 26ৰ দাবীদাৰ হাইদৰ আলীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয়, বিজেপি অসমত সাম্প্ৰদায়িকৰ ওপৰত ৰাজনীতি কৰি আছে। হিন্দু মুছলমানৰ ওপৰত অশোভনীয় মন্তব্য কৰি গোটেই অসমত এটা বেয়া বাৰ্তা প্ৰদান কৰি আছে। গতিকে বিজেপিৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু সুস্থ চৰকাৰ পাবলৈ আগন্তুক 26 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ জয় কৰাই অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰাৰ লগতে অসমত শান্তি বিৰাজ কৰাত ৰাইজক সহায় কৰিবলৈ আহ্বান জনায়। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বতদ্ৰা লাইভ। ধিং সমষ্টিৰ এজন সক্ৰিয় কংগ্ৰেছ কৰ্মী। আপোনালোকে জানে আজি 20 বছৰৰ পৰা মই 15-20 বছৰৰ পৰা মই কংগ্ৰেছ দলৰ লগত জড়িত। মই 2বাৰ জিলা পৰিষদ আছিলোঁ, এবাৰ নগাঁও জিলা পৰিষদৰ সভাপতি হিচাপেও নিৰ্বাচিত হৈছিলোঁ। এতিয়া চাওক, বিজেপি চৰকাৰ যেতিয়াৰ পৰা অসমত আহিছে, বিশেষকৈ এই চৰকাৰখনে সাম্প্ৰদায়িকৰ ওপৰত ৰাজনীতি কৰি আছে। হিন্দু মুছলিম এনেকুৱা এটা মানে অশোভনীয় মন্তব্য কৰি পেলাই গোটেই অসমত এটা মানে বেয়া বাৰ্তা প্ৰদান কৰি আছে। গতিকে মই সকলো ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে বিজেপিৰ পৰা পৰিত্ৰাণ পাবলৈ এখন সুস্থ চৰকাৰ যদি লাগে, আগন্তুক যি 26 চন আহি আছে, এই 26 চনত আপোনালোকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাই অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰাত অংশীদাৰ হওক আৰু অসমৰ শান্তি বিৰাজ কৰাত আপোনালোকে সহায় কৰক।